আহিছোঁ আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট জেনেৰেল সায়েন্স বা সাধাৰণ বিজ্ঞানৰ খুবেই প্ৰয়োজনীয় প্ৰশ্ন লৈ আহিছোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে মানুহৰ কুকুৰি কণা হোৱাৰ কাৰণ কি অপচন দিছে এ ভিটামিন ডি ৰ অভাৱ বি ভিটামিন এ ৰ অভাৱ সি ভিটামিন কে ৰ অভাৱ ডি ভিটামিন সি ৰ অভাৱ এই অপচনৰ কাৰেক্ট এনসাৰ হ'ব বা শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে ভিটামিন এ ৰ অভাৱ গতিকে মনত ৰাখিব ভিটামিন এ ৰ অভাৱত মানুহৰ কুকুৰি কণা ৰোগ হয় নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 2 সুধিছে গাখীৰত থকা শৰ্কৰা বিধৰ নাম হ'ল অপচন দিছে এ লেক্টজ বি ভেকুৰ সি বেক্টেৰিয়া ডি এচিড এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে লেক্টজ গতিকে মনত ৰাখিব গাখীৰত থকা শৰ্কৰা বিধৰ নাম হৈছে লেক্টজ নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 3 সুধিছে আটাইতকৈ পাতল গেছবিধৰ নাম কি অপচন দিছে এ অক্সিজেন বি নাইট্ৰজেন সি হিলিয়াম ডি হাইড্ৰজেন এই অপচনৰ কাৰেক্ট এনসাৰ বা শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে হাইড্ৰজেন গতিকে মনত ৰাখিব আটাইতকৈ পাতল গেছবিধৰ নাম হৈছে হাইড্ৰজেন গতিকে এইখিনি জনাই থব বিচাৰিছোঁ আমাৰ চেনেলটি যদিলৈকে ছাবস্ক্ৰাইব কৰা চেনেলটিক ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টি চাই কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব চেনেলটিক আৰু লগতে ভিডিঅ'টিক লাইক কৰিব নেক্সট অপচনলৈ আগবাঢ়িছোঁ গতিকে নিশ্চয় কথাখিনি বুজি পাইছে আটাইতকৈ পাতল গেছবিধৰ নাম হৈছে হাইড্ৰজেন নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 4 4 নম্বৰ প্ৰশ্ন আটাইতকৈ পাতল ধাতুবিধৰ নাম কি আটাইতকৈ পাতল ধাতুবিধৰ নাম কি অপচন দিছে এ ইথেন বি লিথিয়াম সি হিলিয়াম ডি হাইড্ৰজেন এই অপচনৰ কাৰেক্ট এনসাৰ বা শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে লিথিয়াম গতিকে মনত ৰাখিব লিথিয়াম হৈছে আটাইতকৈ পাতল ধাতুবিধৰ নাম মনত ৰাখিব ধাতু নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 5 নম্বৰ প্ৰশ্ন হেমিওপেথিৰ জনক কোন অপচন দিছে এ ৰাদাৰফৰ্ড বি জোচেফ ষ্টেলিন সি চেমুৱেল হেনিমেন ডি আৰ্কিমিডিছ এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে চেমুৱেল হেনিমেন গতিকে মনত ৰাখিব চেমুৱেল হেনিমেনে হেমিওপেথিৰ জনক আছিল নেক্সট অপচন যদি ভিডিঅ'টি ভাল পাইছে অন্ততঃ চেনেলটিক ছাবস্ক্ৰাইব কৰিব 6 নম্বৰ প্ৰশ্ন পদাৰ্থ বিজ্ঞানৰ জনক কোন অপচন দিছে এ এলবাৰ্ট আইনষ্টাইন বি জোচেফ ষ্টেলিন সি চেমুৱেল হেনিমেন আৰু ডি আৰ্কিমিডিছ এই অপচনৰ কাৰেক্ট এনসাৰ বা শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে এলবাৰ্ট আইনষ্টাইন গতিকে এলবাৰ্ট আইনষ্টাইনে পদাৰ্থ বিজ্ঞানৰ জনক বুলি কোৱা হয় অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ জনক কোন এলবাৰ্ট আইনষ্টাইন নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 7 নম্বৰ প্ৰশ্ন MKS পদ্ধতি বলৰ একক কি MKS পদ্ধতিৰ বলৰ একক কি অপচন দিছে এ এলবাৰ্ট বি নিউটন সি ডেচিবেল ডি জুল এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে নিউটন গতিকে মনত ৰাখিব নিউটন হৈছে MKS পদ্ধতিৰ বলৰ একক নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 8 অতি ইম্পৰ্টেণ্ট বছা প্ৰশ্ন লৈ আহিছোঁ যিকেইটা আপোনালোকৰ ADRE 3rd গ্ৰেড আৰু লগতে 4th গ্ৰেডৰ অতি প্ৰয়োজনীয় গতিকে ভিডিঅ'টো যদিহে ভাল পাইছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব কমেণ্ট কৰিলে আমি অন্ততঃ ভাল পাওঁ নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 8 নম্বৰ প্ৰশ্ন শালুক সংশ্লেষণৰ প্ৰধান ৰঞ্জক হ'ল অপচন দিছে এ পটন বি ফটন সি ক্লৰফিল ডি ক্লৰপ্লাষ্ট এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে ফটন গতিকে মনত ৰাখিব ফটন হৈছে শালুক সংশ্লেষণৰ প্ৰধান ৰঞ্জক বিধৰ নাম গতিকে পৰীক্ষাত আহিব পাৰে শালুক সংশ্লেষণৰ প্ৰধান ৰঞ্জক হ'ল কি ফটন মনত ৰাখিব নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 9 নম্বৰ প্ৰশ্ন কোনবিধ ধাতুৰ গলনাংক আটাইতকৈ বেছি অপচন দিছে এ লো বি কপাৰ সি টাংষ্টেন ডি ব্ৰমিন এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে টাংষ্টেন গতিকে মনত ৰাখিব টাংষ্টেন হৈছে ধাতুৰ গলনাংক আটাইতকৈ বেছি গতিকে টাংষ্টেন ধাতুটো গলনাংক আটাইতকৈ বেছি নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 10 সুধিছে নেশ্যনেল কেঞ্চাৰ হস্পিটেল ক'ত স্থাপিত হৈছে নেশ্যনেল কেঞ্চাৰ হস্পিটেল ক'ত স্থাপিত হৈছে অপচন দিছে গুজৰাট বি দিল্লী সি কলকাতা ডি মুম্বাই এই অপচনৰ কাৰেক্ট এনসাৰ হ'ব শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব
চি ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে কলকাতা গতিকে মনত ৰাখিব কলকাতাত নেশ্যনেল কেঞ্চাৰ হস্পিটেল স্থাপিত হৈছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 11 11 নম্বৰ ফল-মূল পকাবৰ বাবে কি গেছ ব্যৱহাৰ কৰা হয় বা আমি ইতিমধ্যে বজাৰৰ পৰা বিভিন্ন ফল-মূল কিনি আনো নিশ্চয় পকা কিনি আনো গতিকে সেই পকা ফল-মূলখিনি কেনেকৈ কি গেছ ব্যৱহাৰ কৰা হয় মনত ৰাখিব ফল-মূল পকাৰ বাবে কি গেছ ব্যৱহাৰ কৰা হয় অপশ্যনত দিছে প্ৰপেন বি ইথিলিন চি ইথেন ডি মিথেন এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে ইথিলিন গতিকে মনত ৰাখিব আজিৰ পৰা যে ফল-মূল পকাবৰ বাবে কি গেছ ব্যৱহাৰ কৰা হয় ইথিলিন ব্যৱহাৰ কৰা হয় নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 12 12 নম্বৰ ট্ৰেনজিস্টৰ কোনটো দশকত আৱিষ্কাৰ হৈছিল ট্ৰেনজিস্টৰ কোনটো দশকত আৱিষ্কাৰ হৈছিল অপশ্যনত দিছে 1980 বি 1960 চি 1940 ডি 1950 এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1940 গতিকে মনত ৰাখিব 1940ত ট্ৰেনজিস্টৰ আৱিষ্কাৰ কৰা হৈছিল যদি ভিডিঅ'টি ভাল পাইছে অন্তত চেনেলটিক লাইক কৰিব আৰু ভিডিঅ'টি লাইক এটা কৰিব লগতে কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'টি খুব ইম্পৰ্টেণ্ট প্ৰশ্ন লৈছোঁ যিকেইটা জেনেৰেল ছায়েন্সৰ ৰিলেটেড খুব ইম্পৰ্টেণ্ট কাৰণ পৰীক্ষাত আপোনালোকে যিকে দেখিব তাতো গুৰুত্বপূৰ্ণ পইণ্ট দেখিব ছায়েন্সৰ গতিকে ছায়েন্সৰ প্ৰশ্ন খুব ইম্পৰ্টেণ্ট দি শুনিব আৰু নোট কৰি যাব নেক্সট অপশ্যনলৈ আগবাঢ়োঁ নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 13 নম্বৰ প্ৰশ্ন কোন ধাতু পানীত জ্বলি উঠে অপশ্যনত দিছে এ লিথিয়াম বি জিংক চি ছডিয়াম ডি বেৰিয়াম এই অপশ্যনৰ কাৰেক্ট এনচাৰ বা শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে ছডিয়াম গতিকে মনত ৰাখিব ছডিয়াম ধাতু পানীত জ্বলি উঠে গতিকে কোন ধাতু পানীত জ্বলি উঠে ছডিয়াম ধাতু মনত ৰাখিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 14 নম্বৰ প্ৰশ্ন কম্পিউটাৰৰ মগজু কোন অংশক কোৱা হয় অপশ্যনত দিছে এ মাউচ বি CPU চি কিবৰ্ড ডি মনিটৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব কোনটো এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে CPU গতিকে মনত ৰাখিব CPU হৈছে কম্পিউটাৰৰ মগজু বুলি কোৱা হয় নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 15 অতি ইম্পৰ্টেণ্ট মেৰী কুৰীয়ে কিমানবাৰ নবেল বঁটা লাভ কৰিছিল মেৰী কুৰীয়ে কিমানবাৰ নবেল বঁটা লাভ কৰিছিল অপশ্যনত দিছে এ দুবাৰ বি এবাৰ চি তিনিবাৰ ডি পাঁচবাৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে দুবাৰ গতিকে মনত ৰাখিব যে মেৰী কুৰীয়ে দুবাৰ নবেল বঁটা লাভ কৰিছিল গতিকে মনত ৰাখিব মানুহে এবাৰ দুবাৰ নবেল বঁটা পাবলৈকে টান তেখেতে কিমান লাভ কৰিছে দুটা লাভ কৰিছে মেৰী কুৰীয়ে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 15 নম্বৰ নেমু টেঙাত কি এচিড পোৱা যায় অপশ্যনত দিছে এচিটিক এচিড বি চাইট্ৰিক এচিড চি ফৰ্মিক এচিড ডি পিকৰিক এচিড এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে এচিটিক এচিড গতিকে মনত ৰাখিব নেমু টেঙাত কি এচিড পোৱা যায় এচিটিক এচিড পোৱা যায় নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 17 নম্বৰ আলোকবৰ্ষ কিহৰ একক অপশ্যনত দিছে এ পোহৰ বি সময় চি দূৰত্ব ডি শব্দৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে দূৰত্ব গতিকে মনত ৰাখিব আলোকবৰ্ষ কিহৰ একক দূৰত্বৰ একক নেক্সট প্ৰশ্ন আৰু ভিডিঅ'টি যেতিয়ালৈকে আমাৰ লাইক কৰা নাই লাইক কৰিব চেনেলটিক ছাবস্ক্ৰাইব কৰোঁ দৈনিক এনেধৰণৰ খুব ইম্পৰ্টেণ্ট কমন প্ৰশ্ন লৈ আহিছোঁ আৰু যদি আগৰ ভিডিঅ'কেইটি চোৱা নাই ভিডিঅ'কেইটি চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু চেনেললৈ যদি উপকৃত হৈছে বুলি ভাবিছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিব সম্পূৰ্ণ বিনামূলীয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 18 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হ'ল অপশ্যনত দিছে এ কামিনী বি আৰ্যভট্ট চি উৰ্বশী ডি অপ্সৰা এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব গতিকে আৰ্যভট্ট কেতিয়াও নহয় আৰ্যভট্ট হৈছে এইটো নহয় কেতিয়াও নহয় আৰ্যভট্ট গতিকে তিনিটা উত্তৰ থাকিলে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব 18 নম্বৰ উত্তৰ সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে কামিনী গতিকে মনত ৰাখিব ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হ'ল কামিনী নেক্সট অপশ্যনলৈ আগবাঢ়িছোঁ নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 19 আমি অন্তিমটো প্ৰশ্ন হিতানত আহি ভৰি দিছোঁ নৰেশ চেনেলটিক ভাল পাইছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিব লগতে এতিয়ালৈকে যদি ভিডিঅ' লাইক কৰা নাই লাইক কৰিব কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব আপোনালোকে লাইক এটা নিশ্চয় কৰিব কাৰণ লাইক এটা কৰিলে মোৰ ভাল লাগে লাইক এটা কৰিলে আপোনাৰ কোনো অসুবিধা নহয় বৰঞ্চ আপোনালোকৰ লাভহে হ'ব কাৰণ অতি ইম্পৰ্টেণ্ট বচা প্ৰশ্নই আপুনি দৈনিক লাভ কৰিব পাৰিব ছাবস্ক্ৰাইব কৰিলে লগতে নেক্সট অপশ্যনলৈ আগবাঢ়োঁ নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 19 নম্বৰ বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয় অপশ্যনত দিছে এ 11 মে'
বি 14 জুলাই, চি 1 ডিচেম্বৰ, ডি 10 জুন। এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব? সেয়া হ'ব 19 নম্বৰৰ চি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে 1 ডিচেম্বৰ। গতিকে মনত ৰাখিব 1 ডিচেম্বৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়। নিশ্চয় আজিৰ ভিডিঅ' ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিব, লগতে চেনেলটিৰ পৰা উপকৃত হৈছে নহয় হৈছে সেইটো জনাব, আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, যদি প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টি লাইক এটা কৰি আমাক অনুপ্ৰেৰণা নজনাকৈ নাথাকিব। ধন্যবাদ। আকৌ নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টোতে সামৰণি মাৰিছোঁ। আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম।